মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম মুদ্ৰা আৰু বেংক ব্যৱস্থা নামৰ 10ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ চেপ্টাৰটিৰ ওপৰত। ইয়াৰ পৰা ইম্পৰ্টেণ্ট MCQ-খিনি মই তোমালোকক দি আছোঁ। তোমালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা। সকলোৱে ভিডিঅ'টো শেষলৈ চাবা, ইয়াৰ পৰাই পৰীক্ষাত কমন থাকিব। প্ৰথম কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰাবোৰৰ কোনটো কৃষি উন্নয়ন বেংক। ইয়াত তোমালোকক 4টা বেংকৰ নাম দিয়া হৈছে। ইয়াৰ ভিতৰত কোনটোৱে কৃষিৰ কাৰণে কাম কৰে, কৃষি উন্নয়নৰ কাৰণে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব নাবাৰ্ড। নাবাৰ্ডক কোৱা হয় কৃষি উন্নয়নৰ বেংক বুলি, গতিকে সকলোৱে মনত ৰাখিবা কথাটো। কুৱেশ্যন নম্বৰ 2 দিয়া হৈছে তলত উল্লেখ কৰা মুদ্ৰাৰ প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্ৰাটো হ'ল কাগজী মুদ্ৰা, ধনাদেশ মুদ্ৰা, ধাতু মুদ্ৰা, আদেশ মুদ্ৰা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ধনাদেশ মুদ্ৰা। অপশ্যন বি শুদ্ধ। এইটো টাইপিংটো অলপ মিষ্টেক হৈছে, তোমালোক শুদ্ধ কৰি ল'বা। অপশ্যন বি শুদ্ধ, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 3 ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ'ল ভাৰতীয় ষ্টেট বেংক, ভাৰতীয় ইউনিয়ন বেংক, ভাৰতৰ ৰিজাৰ্ভ বেংক, ভাৰতীয় ইউনাইটেড বেংক। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল চি ভাৰতৰ ৰিজাৰ্ভ বেংক বা ভাৰতীয় ৰিজাৰ্ভ বেংক বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। তোমালোকে নামটো মনত ৰাখিব লাগিব। কুৱেশ্যন নম্বৰ 4ত আছে ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা কেন্দ্ৰীয় বেংক, সমবায় বেংক, বাণিজ্যিক বেংক, কৃষি উন্নয়ন বেংক। ইয়াৰ শুদ্ধ অপশ্যন হৈছে বাণিজ্যিক বেংক। আমাৰ যিমানবিলাক বেংকে লেনদেন কৰে, আমি সচৰাচৰ যিবিলাক বেংকত টকা পইচা জমা ৰাখোঁ, সেইবিলাক সকলোৱে ভাৰতীয় বাণিজ্যিক বেংক, মনত ৰাখিবা তোমালোকে। কুৱেশ্যন নম্বৰ 5 ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল 1928 চনত, 1945 চনত, 1935 চনত, 1947 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে শ্ৰী 1935 চনত। ৰিজাৰ্ভ বেংক 1935 চনত স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 6ত দিয়া হৈছে ঔদ্যোগিক উন্নয়ন বেংক স্থাপন হৈছিল 1946 চনত, 1864 চনত, 1846 চনত, 1964 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 1964 চনত। বা ঔদ্যোগিক উন্নয়ন বেংক, যাক ইডবি বুলি কোৱা হয়, সেইটো 1964 চনত স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 7 নাবাৰ্ড স্থাপন কৰা হৈছিল 1962 চনত, 1964 চনত, 1972 চনত, 1982 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ডি 1982 চনত। নাবাৰ্ড কৃষি উন্নয়ন বেংক এইটো স্থাপন কৰা হৈছিল 1982 চনত। তাৰপিছত কুৱেশ্যন নম্বৰ 8 চিডবিৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌত, দিল্লীত, কলিকতাত, ৰাজস্থানত। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এ লক্ষ্ণৌত। চিডবিৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত। কুৱেশ্যন নম্বৰ 9ত দিয়া হৈছে, তোমালোকে চোৱা 1970 চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল? ভাৰতীয় ৰিজাৰ্ভ বেংক, বেংক অফ হিন্দুস্তান, ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক। একচুৱেলি 1770 চনত। এইটো শুদ্ধ অপশ্যনটো হৈছে বেংক অফ হিন্দুস্তান। ভাৰতবৰ্ষৰ প্ৰথমখন বেংক স্থাপন কৰা হৈছিল। মুদ্ৰাৰ প্ৰধান কাৰ্য 10টা, 5টা, 4টা, 3টা। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 4টা। 2টা মুখ্য কাৰ্য, 2টা গৌণ কাৰ্য। এই 4টা হৈছে মুদ্ৰাৰ প্ৰধান কাৰ্য। তাৰপিছত কুৱেশ্যন নম্বৰ 11 বহল অৰ্থত মুদ্ৰা কেই প্ৰকাৰৰ? 2 প্ৰকাৰৰ, 4 প্ৰকাৰৰ, 5 প্ৰকাৰৰ, 6 প্ৰকাৰৰ। বহল অৰ্থত মুদ্ৰা 2 প্ৰকাৰৰ। তোমালোকে মনত ৰাখিবা, এইটো আহিয়ে থাকে। তাৰপিছত কুৱেশ্যন নম্বৰ 12ত দিয়া হৈছে চেক এবিধ কাগজী মুদ্ৰা, প্ৰতীক মুদ্ৰা, বিহিত মুদ্ৰা, অবিহিত মুদ্ৰা। চেক অবিহিত মুদ্ৰা, কাৰণ এইটো গ্ৰহণযোগ্য আইনী নহয়। তুমি গ্ৰহণ নকৰিলেও কোনো ধৰণৰ অসুবিধা নহয়, গতিকে চেকক অবিহিত মুদ্ৰা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 13 ভাৰতবৰ্ষৰ মান মুদ্ৰা হ'ল টকা, ডলাৰ, পাউণ্ড, এন। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এ টকা। ভাৰতৰ মান মুদ্ৰাক টকা বুলি কোৱা হয়। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 14ত
বেংক অফ বেনিছ স্থাপন হৈছিল ইটালীত, ৰোমত, ফ্ৰান্সত, ৰাছিয়াত। বেংক অফ বেনিছ পৃথিৱীৰ প্ৰথম বেংক স্থাপন কৰা হৈছিল ইটালীত। মনত ৰাখিবলগীয়া কথা এইটো, জেনেৰেল নলেজৰ কাৰণেও দৰকাৰ হয়। কুৱেশ্যন নম্বৰ 15, গুৱাহাটী বেংক স্থাপিত হৈছিল 1920 চনত, 1926 চনত, 1930 চনত, 1932 চনত। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব 1926 চনত। অসমৰ প্ৰথমখন বেংক গুৱাহাটী বেংক, ই স্থাপন কৰা হৈছিল 1926 চনত। কুৱেশ্যন নম্বৰ 16, 1970 চনত ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম কি? এইটো কুৱেশ্যন আগতেও গৈছে, তোমালোকৰ মনত ৰাখিবা এইটো। বেংক অফ হিন্দুস্তান ভাৰতবৰ্ষৰ প্ৰথম বেংক 1970 চনত স্থাপন কৰা হৈছিল। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 17, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এইটো তোমালোকে গম পোৱা। ইয়াত তোমালোকক 20টা কুৱেশ্যন দিয়া হৈছে, আৰু কেইটামান কুৱেশ্যন হ'ব, কিন্তু সময়ৰ অভাৱত দিব পৰা নাই। তোমালোক সকলোৱে আপডেট হৈ থাকিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকক পিছলৈ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পৰা আন এটি ভিডিঅ' দিয়া হ'ব, তাৰ পৰা তোমালোক সকলোৱে শিকি ল'ব পাৰিবা। গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে তোমালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোক সকলোৱে ভালকৈ লিখা পঢ়া কৰিবা আৰু কুৱেশ্যনবিলাক পাই থাকিবা বিভিন্ন চেপ্টাৰৰ পৰা, বিভিন্ন ছাবজেক্টৰ ওপৰত। গতিকে সকলোলৈ ধন্যবাদ।